পাপ কৰিছিলো জীৱনত ইমান দুখীয়া হৈ জন্ম লৈছো এজনীয়ে ছোৱালী আছিল তাইকো পঢ়া শুনা কৰাব নোৱাৰিলো এই দৰিদ্ৰ কালছোৱা কেতিয়ানো যাব মৰালৈকে এনেকৈয়ে থাকিব লাগিব আৰু গম পাই গলো ছোৱালীজনী পঢ়া শুনাৰ সময়ত এতিয়া গাখীৰ বিক্ৰী কৰি থাকিবলগীয়া হৈছে মানুহৰ ঘৰে ঘৰে গৈ কিনো কৰো একো ভাবি পোৱা নাই মা তই ওলালিয়ে নেকি মা মই এই দৈখিনি মাহাজনৰ ঘৰত দি থৈ আহোঁ তুমি দৰৱ খালানে খালো কিমান দিন আৰু এনেকৈ গাখীৰ বিক্ৰী কৰি থাকিবি আগলৈ কিবা এটা ভাবিছা নাই এনেকৈ ছোৱালী মানুহ গাখীৰ বিক্ৰী থাকিলে ভাল নালাগে নহয় মা তোমাক আৰু কিমান ক'ব লাগে কোৱাচোন ভাল দেখা নেদেখাৰ লগত আমাৰ দুখীয়া মানুহৰ কি মতলব আছে ভাল নেদেখিলেই যেনিবা তাতে কি হলনো দুবেলা দুমুঠিটো খাই আছো যদি ভাল দেখাটো কৰিবলৈ যাওঁ সেই দুবেলা দুমুঠিও নাপাম আমি মানুহে কি ক'ব ভাল দেখিছে নাই সেইবোৰ আমি ভাবি থাকিলে নহ'ব নহয় এতিয়া ঘৰতে বহি বহি আনি দিব বুলি বাট চাই থাকিলেহে হ'ব তই ঘৰতে থাক মই বেলেগৰ ঘৰত কাম কৰি কৰি যি কেইটকা পাওঁ সেই কেইটকাৰে ঘৰ চলিম এতিয়া গাভৰু হৈছ এনেকে ঘূৰি ফুৰিলে ভাল নেদেখি কোনো দৰকাৰ নাই তুমি বেমাৰী মানুহ যেনে তেনে মই সেনেকে চাই আছো তোমাৰ বেমাৰ গাখীৰ বিক্ৰী কৰিলে কি হ'ব আজিকালি গাখীৰৰো বহুত দাম জানা নাই তুমি বেলেগৰ ঘৰত কাম কৰি থাকিলে মোৰ কি ভাল লাগিব নেকি গাখীৰহে বিক্ৰী কৰিছো কাৰোবাৰ তলতীয়া হৈ গালি খাই কাম কৰি থকা নাই নহয় ইমান বেয়া লাগিবলগীয়া কি হলো তুমিহে বেলেগৰ ঘৰত কাম কৰি থাকিলে মালিকৰ অৰ্ডাৰ শুনি শুনি আমনি পাবা তেতিয়া মোৰ কি ভাল লাগিব নেকি তুমি বেলেগৰ ঘৰত কাম কৰিলে এতিয়াতো মই ল'ৰা হোৱাহেঁতেন এইটো কৰিলেও একো নাছিলে ছোৱালী হলো বুলিহে তুমি তেনেকৈ কৈছা ল'ৰা হওক ছোৱালী হওক মাক দেউতাকক চোৱাটো সকলোৰে কৰ্তব্য মই একো বেয়া পোৱা নাই গাখীৰ বিক্ৰী কৰি মোৰ ভালহে লাগিছে মই যে মোৰ বেমাৰী মাৰ কাৰণে ইমানখিনি কৰিব পাৰিছো বুলি তুমি এইবোৰ ভাবি চিন্তা কৰি নাথাকিবা মা মই আছো নহয় সকলো ঠিক হৈ যাব একো নহয় মোৰ দে হ'ব দে যা তই দুপৰীয়া টেবলেট কিন্তু টাইমতে খাবা মোৰ কিমান দেৰি হয় একো ঠিকনা নাই ঠিক আছে যা মাজনী যে বেয়াই লাগে মাৰ কাৰণে বেমাৰী দেহা তাতে মোৰ কাৰণে ইমান চিন্তা কৰি থাকে নহয় ইমান চিন্তা কৰিবলগীয়ানো কি আছে বাৰু মই গাখীৰ বিক্ৰী কৰি ভালেই পাওঁ নপঢ়িলেও নুশুনিলেও যেতিয়া এতিয়া এনেকৈ কৰি থাকিব লাগিব মাহাজনৰ ঘৰত গাখীৰ দিবলৈ ভাল এটকা দুটকা বেছিকৈ দি দিয়ে মৰমতে আৰু কেতিয়াবা কাম চাম হ'লেও মোক মাতি পঠায় সৰি বেয়া নাপাবা দেই গাড়ী চলাব নাজানে নেকি যদি গাড়ী চলাব নাজানে গাড়ী নচলালে হ'ল ষ্টাডি মাৰি কিয় গাড়ী চলাব লাগে যদি গাড়ী চলাব নাজানে এতিয়া যদি মোক চেপি দিয়াহেঁতেন কি হ'লহেঁতেন মোৰ কি হ'লহেঁতেন মোৰ মাৰ কি হ'লহেঁতেন মানুহে অলপ চাই চিন্তি কাম কৰিব লাগে গাড়ী চলালে সদায় আগে পিছে চাই ল'ব লাগে আকৌ কৰ পৰা জানো এইবোৰ মানুহ আহে দৈ টেকেলিটো যদি ভাঙি থকাহেঁতেন নহয় শুদ্ধাই নেৰিলোহেঁতেন মই কৈ দিছো কিন্তু ভাল অলপতে বাচিলে নহ'লে নহয় এক্সকিউজ মি মই মাত্ৰ গাড়ীখন তোমাৰ ওচৰতহে ৰখাইছো তোমাক চেপিবলৈ অহা নাছিলো নহয় কি চেপি দিবলৈ অহা নাছিলো আকৌ এনেকে মানুহৰ সন্মুখত গাড়ী ৰখাই নেকি ইমানখিনিও কাণ্ড জ্ঞান নাই নেকি আপোনাৰ অ'কে বাবা চৰি বুলি কৈছো নহয় কি চৰি তৰি নাই মোৰ লগত মই সেইবোৰ নাজানো মুঠতে মোৰ গাখীৰৰ টেকেলি ভাল নাভাঙিলে ভাঙাহেঁতেন নহয় গাড়ী চাড়ী ভাঙি দিলোহেঁতেন মই এতিয়া নেভাঙিলে নহয় ভাঙাহেঁতেন ক'লে ভাল মইতো ভঙাই নাই দেখোন বাচিলে বুলিহে থেংক গড বাচিলে বুলি কোৱা না তোমালোকৰ গাঁৱলৈ অহা মানুহক এনেকৈ গালি দিয়ে নেকি গাঁৱলৈ আহিলে ভালমতে আহিব লাগে এনেকৈ নহয় বাৰু মই ইয়াত গাড়ী ৰখোৱা উদ্দেশ্য বেলেগহে এটা আছিল উদ্দেশ্য যিয়েই নহওক লাগে য'তে হ'লেও গাড়ী ভালকৈ চলাব লাগে আজিৰ পৰা যাতে মনত থৈ লয় ঠিক আছে বাবা মই আজিৰ পৰা গাড়ী ভালকৈ চলাম পিছে তুমি এইখন গাঁৱৰে ছোৱালী হ'বলা হয় কিবা সন্দেহ আছে নেকি নাই সন্দেহ আকৌ কিহৰ সন্দেহ হোৱাৰ আগতে তুমি ক্লিয়াৰে কৰি দিলা তুমি যে এইখন গাঁৱৰ ছোৱালী বুলি বাৰু খংটো অলপ কমাই লোৱাচোন কি সুধিব আছে সোনকালে কওক মোৰ দেৰি হৈছে হেৰি নহয় হিতেশ্বৰ বৰুৱা ঘৰটো ক'ত আছে বাৰু কাইণ্ডলি মোক জনাওকচোন কিয় আগতে এবাৰো আহি পোৱা নাই নেকি আহিছিলো সৰুতে এতিয়া পাহৰি গলো নহয় মা দেউতাৰ লগতহে আহিছিলো আচ্ছা তাৰ মানে আলহী মাহাজন দেউতাহঁতৰ ঘৰলৈ আহিছে হেল্ল' অলপ আগত আছে মই তেওঁলোকৰ ঘৰলৈ গৈ আছো মোৰ পাছে পাছে আহি থাকক তেতিয়া গম পাই যাব বেয়া নোপোৱা যদি তুমি মোৰ গাড়ীত উঠিবা নেকি মানে তোমাৰ পাছে পাছে মই কেনেকৈ যাম মই গাড়ী আনিছো নহয় ঠিক আছে বাৰু এনেই মই কাৰো গাড়ীত নুঠো দেই মাহাজন দেউতাহঁতৰ ঘৰলৈ যাওঁ বুলিহে আকৌ নহ'লে তেওঁলোকে ক'ব নহয় তেওঁলোকৰ ঘৰলৈ অহা আলহীক মই অপমান কৰিছো বুলি ঠিক আছে বাৰু ব'লা জুই ছোৱালী আগতে যে মই কোনো ছোৱালীৰ পৰা এনেকে গালি খাই পোৱা নাই দেই আজি এইখন গাঁৱলৈ প্ৰথম আহিয়ে ছোৱালীৰ পৰা ইমান গালি খাইছো পিছে ছোৱালীজনীৰ গালি শুনি ভালেই লাগিলে বাৰু নামটো সুধিবলৈও পাহৰি গলো নহয় মই মাত্ৰ মুখলৈহে চাই থাকিলো কি যে ধুনীয়া তাইৰ চকুজুৰি ইমান ধুনীয়া ছোৱালী মই আগতে কেতিয়াও দেখা নাই মেখেলা চাদৰযোৰত কম ধুনীয়া লাগিছিল নে তাইক মৃন্ময় বৌ বৰ গভীৰ চিন্তাত পৰি আছা দেখোন নাই বৌ এনেই কিবা এটা কথা ভাবি আছিলো হয় নেকি পিছে আজি বোলে তুমি বৰ বেয়াকৈ গালি খালা আমাৰ ৰুণজুনৰ পৰা ৰুণজুন কোন ৰুণজুন সেই অথনি যে ছোৱালীজনীৰ লগত আহিছিলা তুমি তাইৰ নামটো ৰুণজুন তাই কৈছিলে তোমাক গালি দিয়াৰ কথা ইছ ৰাম গালি দিলে বাৰু আপোনালোকৰ আগতনো কিয় ক'ব লাগে একো নাই দিয়া
পিছে তাই আকৌ খুব ভাল ছোৱালী দেই। হয় নেকি? তাই আমাৰ ঘৰলৈ আহিয়ে থাকে। বহুত মুখ চোকা কিন্তু দেই বৌ ছোৱালীজনী। মই যে ছোৱালীৰ পৰা এনেকে গালিয়ে খাই পোৱা নাই জীৱনত। তাই অন্তৰখন খুব ভাল। পিছে তাইনো আপোনালোকৰ ঘৰলৈ কিয় আহিছিলে? তাই আমাৰ ঘৰত গাখীৰ দিয়েহি সদায়। দেউতাই দৈ অকণমান থব দিছিলে তাইক। তাকে দৈকণ লৈ আজি আহিছিলে আকৌ। কৈছে বোলে ভাল টেকেলিটো নাভাঙিলে, নহ'লে মই আজি থলোহেঁতেন বোলে। মাহাজন দেউতালৈ মই ইমান ধুনীয়াকৈ বনাই আনিছো দৈ বুলি। হয় নেকি? বৰ ভাল ছোৱালী। ঘৰত মাক আৰু সেই জীয়েক। মাক বেমাৰী। ৰুণজুনে সেই গাখীৰ বিক্ৰী কৰি কৰি ঘৰখন চলায়। ৰাতিপুৱা সদায় সকলোকে গাখীৰ দিব যায় গোটেই গাঁৱত। সেই গাখীৰ বিক্ৰী যেইকেইটকা পইচা পায় ঘৰ চলায় আৰু। বাৰু তাইৰ বিষয়ে লাহে লাহে জানিবা। এতিয়া ব'লা ভাত খাই লৈ আহি। অহাৰ পৰা তুমি খোৱাই নাই নহয় একো এটা। ঠিক আছে বৌ, আপুনি গৈ থাকক, মই গৈ আছো। আচ্ছা, তাইৰ নাম ৰুণজুন। নামটো বৰ ধুনীয়া দেখোন। হ'ব দে আৰু, তাৰ ওপৰত কিমান খং কৰি থাকিবিনো। অচিনাকি মানুহ হয় পাই ৰুণজুন। তাতে মাহাজনৰ ঘৰত অহা আলহী। সঁচাকৈ খুৰী এনেকুৱা খং উঠিছিলে নহয় অথনি, মই নিজকে বুজাব পৰা নাছিলো। তাৰপিছতে মাহাজনৰ ঘৰলৈ অহা আলহী বুলিহে আকৌ একো নকলো। তাৰপিছতে উপায় নাই, ময়ো তেওঁলোকৰ ঘৰলৈ গৈ আছিলো নহয়। সেই ল'ৰাটোৰ গাড়ীতে উঠি যাবলগীয়া হ'ল। বাৰু বাৰু, তোমালোকে কথা পাতা, মই ওলাই যাওঁ। দেৰিয়ে হৈছে পাই। যা 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 মা, গৈ থাকো মই। যা। কিনো কবি অ কুনকুনি মা, এনেকৈয়ে বেচেৰীজনীয়ে ঘৰখন চলাই আছে। মোৰ জীৱনটোতো এনেকৈয়ে গ'ল। তাইৰ জীৱনটো গোটেই জীৱনটো এনেকৈয়ে যাব যেন পাইছো মই গাখীৰ বিক্ৰী কৰি কৰি। বিয়া হ'বলৈও বয়স হ'ল। কোনেনো নিব আমাৰ নিচিনা দুখীয়া মানুহৰ ছোৱালী। কি যে চিন্তা কৰি আছে বাইদেউ, এইবোৰ চিন্তা কৰিবলগীয়া কথা জানো? ভগৱানে জোৰা পাতি থৈ দিলে কোনেও ভাঙিব নোৱাৰে। যৰ পৰা হ'লেও ওলাবহিয়ে। সেইটোনো হয় বাৰু, হ'লেও চিন্তা লাগে নহয়। ৰুণজুনে ইমান কষ্টকে আপোনাৰ বেমাৰ চাইছে, আপুনি আকৌ অভাৰ চিন্তা কৰি আকৌ বেমাৰত পৰি নাযাব। এইবোৰ চিন্তা এৰি দিয়ক, সময়ত সকলো ঠিক হৈ যাব। গাখীৰ 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 ল'ব নেকি? গাখীৰ 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 কোনোবাই ল'ব নেকি? গাখীৰ তাজা তাজা গাখীৰ। কোনোবাই ল'ব নেকি? গাখীৰ তাজা তাজা গাখীৰ। আজি দেখোন গাখীৰে বিক্ৰী হোৱা নাই। মানুহবোৰ গাখীৰ খাবলৈ এৰিছে নেকি এনেই। গাখীৰ আনিছা নেকি? হয় বাইদেউ, ল'ব নেকি? কেইটকা লিটাৰনো? 40 টকাকে বিক্ৰী কৰি আছো। বা ইমান দাম নে? আজিকালি 40 টকাই হ'ল আৰু লিটাৰ। হ'ব দিয়া, নালাগে। আপুনি যদি লয় অলপ কমাই দিম। হ'ব নালাগে। একচুৱেলি মোৰ ঘৰটো ইয়াত নাই, বলৈও একো এটা নাই নহয়, নহ'লে লৈ গ'লো হয়। তেনেহ'লেনো কিয় দাম সুধিছিলে? এনেই জানিব মন গ'ল। ঠিক আছে বাৰু। কি যে বুৰ্বক মানুহ নহয় এইবোৰ। ল'বলৈ যদি নাই কিয় সুধিব লাগে বাৰু দাম? এনেকুৱা খং উঠে নহয়। এনেবা গাখীৰ বিক্ৰী হোৱা নাই, তাতে আকৌ এই জহনী জাতিজনী। আজি বহুত গাখীৰ থাকি গ'ল, 1 লিটাৰো বিক্ৰী কৰিব নোৱাৰিলো। এনেই ভাগৰে যুগৰে সদায় ইমান ধুনীয়াকে বিক্ৰী হয়, আজি কি হ'ল জানো? কেনা লাগিলে ৰাতিপুৱাই কিবা এটা। গাখীৰ 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 কোনোবাই ল'ব নেকি? তাজা তাজা গাখীৰ, ৰাতিপুৱা খীৰাই আনিছো। ৰাইজ গাখীৰ গাখীৰ। ৰুণজুন, কেনেকুৱা হৈছে আজি বিক্ৰী? নাই দাইটি, আজি একেবাৰে বিক্ৰী হোৱা নাই। হয় নেকি? কেতিয়াবা এনেকুৱা হয়ে আৰু। তাকে যাওঁগে বুলি ভাবিছো ঘৰলে। 1 লিটাৰো বিক্ৰী কৰিব নোৱাৰিলো আজি। এঘৰ নে দুঘৰেহে ল'লে, আকৌ এক পোৱা লৈছে। কিমান বাকী থাকিলে নোৱাৰো? আছে আৰু 2 লিটাৰ মান। যাওঁ লৈ যাওঁ, মাহাজন দেউতা ঘৰতে দি থৈ আহোগে। ল'ব নে কিবা? হেৰি এটা কাম কৰিবিচোন, আমাৰ ঘৰতো নহ'লে 1 লিটাৰ দি থৈ যা। মোৰ কথা কৈ দিবি। খুৰীক পইচা খুজি লৈ ল'বি দেই। পিছে দাম কেনেকে দিছ 1 লিটাৰ? বেলেগ দিনাটো 40 টকাকে দিওঁ, আজি 30 টকাকে দি দিম। যা লৈ যাবি পইচা 30 টকা। ঠিক আছে দাইটি। ঘৰতনো গাখীৰ খোৱা মানুহ নাই, হ'লেও লৈ দিছো। বেচেৰীজনী দিনটো এনেকে গাখীৰ চিঞৰি বিক্ৰী কৰি থাকে। তেনেকৈয়ে মাকৰ বেমাৰ চাই। ছোৱালী মানুহ হৈ যে ইমান কষ্ট কৰিব পাৰিছে, সেয়াই বহুত। সেইকাৰণে 1 লিটাৰ লৈ থৈছো। গধূলি গৈ কিবা এটা বনাই খাব লাগিব। পিছে মৃন্ময়, ঘৰলৈ কেতিয়ালৈকে যাম বুলি ভাবিছা? মই ঘৰলৈ যোৱা কথা ভবাই নাই জেঠু, আৰু 2 দিনমান থাকি যাবগে লাগিব। কামো আছে নহয়। তাকে মই কওঁ বুলি ভাবিছিলো, ইয়াত আৰু 2 মাহমান থাকি যা। খেতি বাতিও অলপ কৰচোন আমাৰ লগতে। আমাৰো ভাল লাগিব তোৰ লগত খেতি বাতি কৰি। কি যে কথা কয় জেঠু, মইনো ক'তা খেতি কৰিব জানো? আজিলৈকে পথাৰত নামিয়ে পোৱা নাই। এইবাৰ শিকি ল'বি আকৌ, কামবোৰ শিকি থ'ব লাগে। কাম শিকিলে বেয়া কথা নহয় নহয়। ঠিক আছে জেঠু, মই দেউতাৰ লগত কথা পাতিম বাৰু ইয়াত থাকি যাওঁ বুলি। ময়ে পাতিম দে। কেনেকুৱা লাগিছে আমাৰ গাঁওখনত? তোক বোলে ৰুণজুনে খুব গালি দিলে অহা দিনাখন। নাই এনেই আৰু অলপ। ছোৱালী মানুহ যে মুখবোৰ অলপ চোকা, গাঁৱৰ ছোৱালী নহয় জানো? তাই মুখখন চোকা বুলি নেজানিছিলো পাই। তোক গালি দিলে বুলি কোৱাতহে। বৰ ভাল ছোৱালীজনী। গাখীৰ বিক্ৰী কৰে আকৌ, পঢ়া শুনাও কৰিব নোৱাৰিলে, ঘৰ দুখীয়া। যা শুগে যা, বহুত ৰাতি হ'ল। আমাৰ ঘৰত কেইদিনমান বেছিকে থাকি যাবি বুলিয়ে তোক মাতি পঠিয়াইছিলো ক'বলৈকে। এইবাৰ মানে অলপ বেছিকে খেতি কৰিম বুলি ভাবিছো। ঠিক আছে জেঠু, মই চেষ্টা কৰিম বাৰু। যা শুই থাক। গুড নাইট। গুড নাইট। আজিকালি গাখীৰো ভালকে বিক্ৰী নোহোৱা হ'ল। আৰু এটা আহে নহয় বেপাৰী,
কেলে আহিব লাগে বাৰু আমাৰ গাঁৱত সেইকেইদিন ইমান ধুনীয়াকৈ চলি আছিলে ইয়াৰ আগতে সেইটো অহাৰ পৰা মোৰ কাষ্টমাৰ কমি গ'ল মনটোৱে ভাল নালাগে মহাজন দেউতা ঘৰলৈও যাবলৈ মন নাযায় আজিকালি এই চহৰৰ ল'ৰাটো থাকেই নহয় লাজেই লাগে যাবলৈ মোৰ নহ'লে বৌৰ লগতে গৈ সুখৰ দুখৰ কথা পাতি থাকোগে আজিকালি বৌহঁতে জোকায় সেইকাৰণে যাবলৈ লাজ লাগে ৰুণজুন তই হোৱাই নাই যে ইমান দেৰিলৈকে টোপনিয়ে লগা নাই মা পিছে তইনো কিয় আহিলি ইমান দেৰিলৈকে নাই হোৱা কিয় পানী পিয়া লাগিছিল পানী খাবলৈ গৈছিলোঁ তাৰপিছত দেখিলোঁ তোৰ ৰুমটো জোনাক হৈ আছে সেইকাৰণে আহিলোঁ যা শুই থাকগৈ মই শুৱেই আৰু আজি গাখীৰ ভালকৈ বিক্ৰী নহ'ল যে সেইকাৰণে অলপমান ভাবি আছিলোঁ একো নহয় দে এদিনহে এনেকুৱা হৈছে চিন্তা কৰি নাথাকিবি নহয় অ' মা এনেকৈ সদায় চলি থাকিব নোৱাৰি কিবা এটা বেলেগ কথা ভাবিব লাগিব মই ভাবিছোঁ কিবা চানা টানা দোকান এখনকে খোলোঁ নেকি ৰাস্তাৰ কাষতে নালাগে নালাগে সেইবোৰ কৰি থাকিবলৈ এতিয়া তোৰ বিয়াৰ বয়স হ'ল বিয়াৰ কথা ভাব মোৰ কথা ভাবি এনেই সময় নষ্ট কৰি নাথাকিবি মই ল'ৰা চাব কৈছোঁ মানুহবোৰক কি যে কোৱা নহয় মা কি চাই দেখোন ঘৰৰ অৱস্থা আকৌ বিয়াৰ কথা কৈছা যে মানুহবোৰে জানো ভাল ল'ৰা চাই দিব আমাৰ নিচিনা মানুহ হ'লে এইবোৰ ভাবি এনেই সময় নষ্ট কৰি নাথাকিবা তুমি যোৱা শুৱাগৈ অহ পাহৰিছিলোৱে শুই থাকোঁ পাই কাইলৈ মহাজন দেউতাহঁতৰ বৌৱে মাতিছে নহয় কিবা কথা আছে হেনো কি কথা আছে আকৌ সেই আলহীটো কেতিয়া যাব জানো বৌহঁতে জোকাই থাকিব আৰু খেককে হাঁহি থাকিব এনেকুৱা খং উঠে নহয় সেইকাৰণে যাব মন নাযায় বা ৰুণজুন আজি দেখোন বৰ সাজি কাচি আছ বৰ ধুনীয়াজনী দেখিছে দেই নীলা কাপোৰযোৰ কেতিয়া বলি হয় নে কেলে কোনকুনি মাকে ভাগি দিয়া নাছিলে জানো মোক তাই কাপোৰযোৰত ভালকৈ ফুল বাচি দিলোঁ মোৰযোৰ এনেকৈ চিম্পুলকৈ থৈ দিলোঁ অ' চিম্পুলকৈ ভাল লাগিছে সঁচাকৈ বৰ ধুনীয়াজনী দেখিছে আকৌ তোক পিন্ধাই নাই মই আজি পিন্ধিছোঁ বা আজিকালি দেখোন আমাৰ ঘৰলৈ বৰ সাজি কাচি আহ কেলে আলহী নাই জানো তোমালোকৰ ঘৰত সেইকাৰণে আকৌ এনেকৈ দেখিবই নোৱাৰে আকৌ দেই ছোৱালীয়ে মনে মনে কিন্তু সাজি কাচি আহে ধেমালি কৰিছোঁ বহুত দিন পিন্ধা নাই বুলি পিন্ধি আহিলোঁ আৰু কোৱাচোন কিনো ইমান ইম্পৰ্টেণ্ট কথা আছিল তোৰ লগত বৰ ডাঙৰ কথা এটা আছে জানা নাই তই কিন্তু খং চং নকৰিবি মই কথাটো ভাল ভাবিহে কৈছোঁ দেই তই মোৰ নিজৰ ভনীৰ দৰে তোৰ প্ৰতি ভাল ভবাটো মোৰ কৰ্তব্য বুলি ভাবোঁ মই আৰে কি কথানো কোৱাচোন আগতে শুন মৃন্ময় বহুত ভাল ল'ৰা আগতে ময়ো তাক লগ পোৱা নাছিলোঁ তেতিয়াৰ পৰা আমাৰ ঘৰলৈ আহিছে তেতিয়াৰ পৰাই লগ পাইছোঁ আৰু গম পাইছোঁ সি বহুত ভাল ল'ৰা তাতে মই কি কৰোঁ তোক সি বহুত ভাল পায় কি মোক ভাল পায় আৰু মৃন্ময় বৌ কথাটো কি মানে মই সঁচাকৈ কৈছোঁ সি তোক বিয়া পাতিব খুজিছে এতিয়ালৈকে কথাটো কোনো নাজানে সি মুখে কৈছে আনকি তোকো কোৱা নাই মই তোৰ আগত কৈছোঁ সিটো ডাইৰেক্ট ঘৰত খুজিব যোৱা কথা কৈছিলে মইহে মানা কৰিলোঁ আগতে তোৰ আগত এবাৰ কওঁচোন বুলি তোৰ বা মতামত কি বৌ দেখিছাই দেখোন আমাৰ ঘৰৰ অৱস্থা তেওঁলোকে চহৰৰ মানুহ ধনী ঘৰৰ মানুহ মোৰ আগত গ'লেও নোহোৱাই পাছত গ'লেও নোহোৱাই আৰু ইমান ওপৰলৈ ভবাটো মোৰ শক্তিয়ে নাই টকা পইচাৰ উপৰিও মানুহৰ হৃদয় এখনো থাকে নহয় সেইটো গম পাৱ নাই তই তেওঁলোকে ধনী হ'ব পাৰে তাকে বুলিয়ে কি ভাল পোৱা বস্তুটো নিবিচাৰিলে হ'ব নেকি শুন কথাবোৰ ইমান সৰুকৈ ভাবিলে নহ'ব এতিয়া গাখীৰ বিক্ৰী কৰি যেনে তেনে চলি আছ বিয়াৰ বয়স হৈছে হা সদায় এনেকৈ থাকিবি নেকি সেইকাৰণে কৈছোঁ মৃন্ময়ৰ প্ৰস্তাৱটো মানি ল তোৰ ভৱিষ্যত ভাল হ'ব তোৰ মাক ভালকৈ ৰাখিব পাৰিবি ভালকৈ বেমাৰ চাব পাৰিবি গাখীৰ বিক্ৰী কৰি কৰি কিমান বেমাৰ চাবি আৰু এইবোৰ সস্তীয়া দৰৱ খুৱাই মাক এদিন হেৰুৱাই লোৱাহে হ'ব যদি তই মৃন্ময়লৈ বিয়া হ সকলো পাবি তই মাক ভালকৈ চিকিৎসা কৰিব পাৰিবি কথাবোৰ অলপ দ কৰি ভাবচোন কিন্তু বৌ মই বাৰু মান্তি হ'লোৱে কিন্তু তেওঁলোকৰ ঘৰৰ মানুহে জানো মান্তি হ'ব আৰু ঘৰৰ মানুহৰ অমতত যদি আমি বিয়া পাতোঁ তেওঁলোকে মোক দুখ দিব তেতিয়া মই কি কৰিম তেওঁলোক আমাৰ নিজৰ মানুহ আমি জানো নহয় তেওঁলোক কেনেকুৱা তই একো চিন্তা নকৰিবি চব ঠিক হৈ যাব মাত্ৰ তই এখন ভাল ঘৰলৈ বিয়া হ'বলৈ চেষ্টা কৰ যাতে তোৰ ভৱিষ্যত জীৱনটো সুখৰ হয় ঠিক আছে বাৰু তুমি কৈছা যেতিয়া মই মানিছোঁ কিন্তু মৃন্ময়েতো মোক একো কোৱা নাই সি তোমালোকৰ ঘৰত তোমালোকৰ মাৰ লগতে কথা পাতিব যাম বুলি কৈ আছে তুমি চিন্তা নকৰিবা মই মাক ক'ম বাৰু কথাটো ঠিক আছে তই ভাবি শুনি কথাটো জনাবি চৰি ৰুণজুন কথাবোৰ মই তোমাক খুলি ক'ব নোৱাৰিলোঁ সেইকাৰণে বৌকে ক'ব দিলোঁ আজি তোমাক আকৌ এবাৰ ক'ব আহিছোঁ মই সঁচাকৈয়ে তোমাক বহুত ভাল পাওঁ তোমাক প্ৰথম দেখাৰ দিনাৰ পৰাই মই ভাল পাই পেলাইছোঁ তোমাক ইমান গালি শুনিও মোক ভাল পাব মন গ'ল নে হয়তো গালি দিলা চাগে ইমান ভাল লাগিল চাগে কাৰোবাক ভাল পোৱাটো সহজ কিন্তু মোৰ নিচিনা গাখীৰ বিক্ৰী কৰা ছোৱালী এজনীক জানো তোমালোকৰ ঘৰত মানি ল'ব ভাল পোৱানো কাৰ ঘৰত কোনে মানি লয় তেওঁলোকক মনাব লাগিব তথাপিও তুমি চহৰৰ ধনী ঘৰৰ ল'ৰা আৰু মই গাঁৱৰ দুখীয়া ঘৰৰ ছোৱালী গাখীৰ বিক্ৰী কৰোঁ মা বেমাৰী গাখীৰ বিক্ৰী কৰিয়ে মই ঘৰ চলাওঁ তোমালোকৰ ঘৰৰ বাবে মই কেতিয়াও যোগ্য নহওঁ সেয়া মই ভালদৰেই জানো এতিয়া যেনেকৈ আছোঁ তেনেকৈয়ে মই সুখতে আছোঁ কিন্তু তোমালৈ বিয়া হোৱাৰ পাছত যদি তোমালোকৰ ঘৰৰ মানুহে মোক দুখ দিয়ে তেতিয়া মোৰ কি হ'ব মই আছোঁ নহয় মই থাকোঁতে তোমাক কোনেও দুখ নিদিয়ে তোমাক মানি নলয় মই জানো কিন্তু বিয়া পতাৰ পাছত এদিন নিজেই মানি ল'ব মা দেউতাহঁতে তাৰমানে তুমি মোক পলুৱাই বিয়া পাতিবা ৰুণজুন মোৰ হাতত আৰু বেলেগ উপায় নাই মই তোমাক কেতিয়াও হেৰুৱাব নিবিচাৰোঁ যিকোনো পৰিস্থিতিত নহওক মই তোমাক বিয়া পাতিমেই লাগিলে পলুৱাই নহওক কিয় অহা সপ্তাহত মই যামগৈ যদি তুমি মোক ভাল পোৱা তেনেহ'লে তুমিও ৰেডি হোৱা মই তোমাকো একেবাৰে লৈ যাম বুলি ভাবিছোঁ কিন্তু
ইমান জলদি কিয় মই এনেকৈ গ'লেগে মোৰ মাৰ কি হ'ব তুমি মাৰ কথা চিন্তা নকৰিবা মই তোমাৰ মাক ভালদৰে চিকিৎসা কৰিবলৈ আকৌ লৈ যামহি এতিয়া মাত্ৰ তুমি মোৰ লগত বলাচোন তাৰপিছতে ঘৰৰ পৰিস্থিতি ভাল কৰি যেতিয়া আমাক ঘৰৰ মানুহে আদৰি ল'ব তেতিয়া আমি আকৌ গাঁৱলৈ আহি তোমাৰ মাক লৈ যামহি কিন্তু কথাবোৰ ভবাৰ মতে জানো ইমান সহজ হ'ব মই আছো নহয় তুমি একো চিন্তা নকৰিবা তুমি মোক ভাল পোৱা নাই ৰঞ্জুন তুমি মোৰ লগত যাবানে ভাল পোৱা নাছিলো কিন্তু বৌয়ে যেতিয়াৰ পৰা কথাবোৰ ক'লে তেতিয়াৰ পৰা ময়ো তোমাক ভাল পাই পেলাইছো মৃন্ময় হয়তো ময়ো নিবিচাৰো তোমাৰ অবিহনে থাকিবলৈ ৰঞ্জুন তোমাক মই এটা সুখৰ জীৱন দিওঁ তুমি কেতিয়াও অভাৱ অনুভৱ কৰিব নোৱাৰিবা তোমাৰ কাৰণে মই সকলো কৰিম মাত্ৰ তুমি মোৰ লগত বলা ঠিক আছে মৃন্ময় তাৰ কাৰণে তুমি এটা কাম কৰিব লাগিব কি কাম ৰঞ্জুন তুমি মোৰ মাক মান্তি কৰাব লাগিব তেতিয়াহে মই তোমাৰ লগত যাম ঠিক আছে তোমালোকৰ ঘৰলৈ মই আজিয়ে যাম মোৰ এজনী ছোৱালীও বোপাই তাইক তুমি খুজিব আহিছা মই একো বেয়া পোৱা নাই বৰঞ্চ মই ভালহে পাইছো মোৰ ছোৱালীক কোনোবাই যে এনেকৈ অন্তৰ খুলি বিচাৰিছে কিন্তু বোপাই তোমালোক ধনী ঘৰৰ মানুহ তাইক জানো তোমালোকৰ ঘৰৰ মানুহে মানি ল'ব মা তাইক আমাৰ ঘৰৰ মানুহে মানি নলয় কিন্তু এদিন লাহে লাহে নিজে মানি ল'ব মই সেইকাৰণে তাইক পলুৱাই লৈ যাব বিচাৰিছো অহা সপ্তাহত মই ঘৰলৈ যামগৈ তাইক মই একেবাৰে লৈ যাব বিচাৰিছো আমাৰ ঘৰৰ মানুহবোৰ ইমান বেয়া নহয় যে তাইক সদায় বেয়া ব্যৱহাৰ কৰিব প্ৰথমতে খং কৰিব কাৰণ মই এটাই ল'ৰা ঘৰৰ তেওঁলোকে হয়তো মোৰ কাৰণে বহুত সপোন দেখিছে বহুত আশা কৰিছে ডাঙৰকে বিয়া পাতি দিম বুলি সেইকাৰণে অলপ কষ্ট পাব কিন্তু এদিন তেওঁলোকে নিজে মাতিব আপুনি চিন্তা নকৰিব মা আপুনি যদি সন্মতি দিয়ে মই তাইক লৈ যাব বিচাৰো মোৰ কোনো আপত্তি নাই বোপাই মইনো কি আপত্তি দিম নিজে এটা ভাল জীৱন দিব নোৱাৰিলো ছোৱালীজনীক ভালকে পঢ়া শুনা কৰাব নোৱাৰিলো তোমাকহে মই কৈছো তাইক তুমি কেতিয়াও দুখ নিদিবা সদায় সুখত ৰাখিবলৈ চেষ্টা কৰিবা মই তোমাৰ পৰা সেয়াই আশা কৰোঁ বোপাই মা আপুনি নিশ্চিন্তে থাকক মই তাইক সদায় সুখত ৰাখিবলৈ চেষ্টা কৰিম কাইলৈ ল'ৰাটো ঘৰত পাবহি গাঁৱৰ পৰা বাইদেৱে কি কি ভৰাই পঠাইছে জানো সৰিয়হৰ তেল অলপ দি আহিব দিছিলো দি আহিছে নাই জানো ফোন এটা কৰি সুধিব লাগিব কমলা কি হ'ল ইমান মোৰ চিঞৰ কিয় টানি আছে মোৰ চিঞৰ টানিবলগীয়া পৰিস্থিতি হৈছে সেইকাৰণে টানিছো তেৰে কি কাণ্ড কৰিলে গম পাইছা নাই কি কৰিলে নহি সি দেখোন ঘৰতে নাই ঘৰত নাই সেইকাৰণেতো বিপদ গোটেই ঘৰৰ মান সন্মান শেষ কৰি দিলে কি হ'লনো ভালকে নকয় কেলে কি বোলে গাঁৱৰ পৰা ছোৱালী এজনী পলুৱাই লৈ আহিছে হেনো এতিয়া ভিনদেউৱেহে ফোন কৰি কৈছে কোনোবা হেনো গাখীৰ বিক্ৰী কৰে হেনো ছোৱালীজনীয়ে কি কি শুনিছো এইবোৰ নাই নাই সি কেতিয়াও এনেকুৱা কৰিব নোৱাৰে মই কৈছিলো নহয় তাক মূৰত নুঠাবা বুলি এতিয়া পালা নহয় মজাটো কেতিয়াও কৰিব নোৱাৰে সি কৰিলেই তেনেকুৱা গাঁৱত ফুৰিবলৈহে পঠিয়াইছিলো তাক ছোৱালী লৈ আহিবলৈ পঠিওৱা নাছিলো নহয় আহক সি ছোৱালী লৈ গৈ মই ঘূৰাই দিমগে নালাগে আমাক গাখীৰ বিক্ৰী কৰা ছোৱালী ইমান ভাবি গুণি থৈছিলো হেও তাৰ বিয়াখন ভালকে পাতিম বুলি ইমান ডাঙৰ কাণ্ড কৰি দিলে সি এতিয়া কান্দি কাটি লাভ নাই বোৱাৰীয়েৰক আদৰিবলৈ সাজু হোৱা সি বেটাই ফোন ৰিচিভ কৰা নাই কোনো দৰকাৰ নাই একো দৰকাৰ নাই আদৰিবলৈ ক'ত থাকে থাকক ঘৰত আহিব নোৱাৰে তাহাঁতি শইকীয়াৰ জীয়েকক আমি তাৰ কাৰণে ঠিক কৰি থৈ দিছো তেওঁলোকক আমি কি উত্তৰ দিম বাৰু যে ইমান ডাঙৰ কাণ্ড কৰিলে সেইবোৰ ভাবি গুণি এতিয়া একো লাভ নাই আমাৰ এটাই ল'ৰা না তুমি এৰিব পাৰিবা না মই গতিকে এতিয়া সেইবোৰ ভাবি গুণি লাভ নাই মুঠতে সিহঁতক ভালদৰে ঘৰলৈ মতা চিন্তা কৰা নহ'লে কৰবালৈ যাবগৈ যেনেকুৱা জিদ্দি পুতেক নহয় এইবোৰ চব তোমাৰ কাৰণে হৈছে সেইকাৰণে তুমিয়ে চম্ভালা নাই 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 কোনো পধ্যে মই তাহাঁতক ঘৰত নানো তাহাঁতি ঘৰত সোমাব নোৱাৰে মুঠতে মই নোৱাৰে কৈছো নোৱাৰে কি হ'লো তহঁতৰ কিহৰ কাৰণে ইমান চিঞৰ বাখৰ কৈ কথা পাতি আছ শুৱা সুখ নাই হেৰৌ দেউতা আপোনাৰ নাতিয়ে কি কাম কৰিলে গম পাই নাই গাঁৱলৈ ফুৰিবলৈ গৈছিলে কোনোবা হেনো গাখীৰ বিক্ৰী কৰা ছোৱালী এজনী পলুৱাই লৈ আহিছে হেনো চি 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 এইটো দিন দেখাৰ আগতে মৰি নগলো কেলে জানো কি সি বিয়া পাতিলে নি দেউতা সি মোক কৈ থৈ যোৱা নাছিলে নহয় ছোৱালী পলুৱাই লৈ আহিম বুলি দে পলুৱাই আনিলেও বিয়া পাতি আনিলেও বিয়াই হয় ফোন চোন কৰি তাহাঁতক ভালকে ঘৰলৈ মাত কি কথা কৈছে দেউতা আপুনি এনেকে কৈছে যে মই তেওঁলোকক ঘৰত সোমাব নিদিওঁ মোৰ ল'ৰা হৈ এনেকুৱা ডাঙৰ ভুল কৰিবলৈ নেলাগিছিলে সেইকাৰণে মই ঘৰত নোসোমাওৱে তাহাঁতক ঐ বোৱাৰী প্ৰতিটো কথাতে তোমাৰ এই মুখখন পেপে 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 বৰ ভাল কথা নহয় আকৌ দেই এইবোৰ ল'ৰা ছোৱালী নতুন কইনা তাহাঁতি ক'ত থাকিব ঘৰত সোমাব নিদিলে মই কৈছো ঘৰলৈ মাত তাহাঁতক গাঁৱৰ ছোৱালী কি ছোৱালী নহয় নেকি ভালে পাইছো মই গাঁৱৰ পৰা এজনী আনিছে হয়হে লাগি আছিলে মোক চহৰৰ পৰা ছোৱালী কি আনিব কেনেকুৱা আনিব বুলি যোগেন ঘৰটো ভালকে সজা নতুন দৰা কইনা আহিছে আৰু মোক কোনেও একো ক'বলৈ দৰকাৰ নাই মই এইখন ঘৰৰ ডাঙৰ গতিকে মই যি কওঁ সেইটোৱে হ'ব দেউতাই যে একদম আবেগত সিদ্ধান্তবোৰ লৈ লৈছে দেই তুমি কিয় মনে মনে আছা তুমি যে একো এটা নকলা দেউতাৰ আগত তুমি ইমান বকি লাভ নাই অলপ পাছত তুমিয়ে কান্দিবা সেই পুতেৰো হৈ চব জনা আছে তোমাৰ কথা কথা হলোৱা তুমি এক নম্বৰ দেউতাই যি কৈছে সেইটোৱে হ'ব ইমান
ধনী ঘৰৰ ছোৱালী এজনী চাই থৈ দিছোঁ শইকীয়াৰ জীয়েকক। তাৰ পাছতো সি সেই গাঁৱৰ ছোৱালীজনী পলুৱাই লৈ আহিছে। উপায় নাই আৰু এতিয়া দেউতাই যেতিয়া অৰ্ডাৰ দি দিলে হ'বই লাগিব। মা, দেউতা, তোমালোকে মোক ক্ষমা কৰি দিবা। তোমালোকে মানি নল'বা বুলিয়ে মই ইমান ডাঙৰ তাইক মই পলুৱাই লৈ আহিলোঁ। হ'ব, এতিয়া সেইবোৰ ভাবি একো লাভ নাই। যি কৰিলি আৰু। ফুৰিবলৈহে পঠিয়াইছিলোঁ গাঁৱলৈ, এনেকৈ ছোৱালী আনিবলৈ পঠিওৱা নাছিলোঁ নহয়। এই বাদ দিয়াচোন সেইবোৰ। বোৱাৰী, তুমি আজিৰ পৰা এইখন ঘৰৰ বোৱাৰী। আজিৰ পৰা নিজৰ ঘৰ বুলিয়ে ভাবিবা। এইখন নিজৰ ঘৰ বুলি ভাবিয়ে কাম বন কৰিবা। ককা, বোপাই, মই বুজি পাইছোঁ তই একো বেয়া কাম কৰা নাই। ভিতৰলৈ সোমাই আহ এতিয়া। মোৰ ফালৰ পৰা আপোনালোকক ক্ষমা বিচাৰিছোঁ। আজিৰ পৰা মই এইখন ঘৰৰ এজনী ভাল বোৱাৰী হ'বলৈ চেষ্টা কৰিম। আপোনালোকক ভালদৰে মই সেৱা শুশ্ৰূষা কৰিবলৈ চেষ্টা কৰিম। আমাৰ এটাই ল'ৰা, গতিকে তুমি যাতে এইটো কথা সদায় মনত ৰাখা বোৱাৰী। আহা ভিতৰলৈ আৰু ডাঙৰৰ আশীৰ্বাদ লোৱাহি। থেংক ইউ মা, দেউতা, তোমালোকে আমাক বুজি পোৱাৰ কাৰণে। হ'ব বোপাই, তহঁতৰ সংসাৰ সুখৰ হওক।